নমস্কাৰ বন্ধুসকল, য়ংষ্টাৰ পলিটিলৈ আপোনাক সকলোকে স্বাগতম। আজি মই আহিলোঁ বৰহাট নিপুল লিংকাৰ ছাইড ইনষ্টলেশ্যন কৰিবলৈ মোৰ ছাবস্ক্ৰাইবাৰ বিদ্যুতৰ ফাৰ্মত। আপোনালোকক বাৰু দেখামগৈ। বিদ্যুতৰ ফাৰ্ম দুখন আছে, দুটা ছাইডে 100 ফিট দীঘল আছে। কি কোম্পানী কৰি আছে এতিয়া? বাৰামতি কোম্পানী কৰি আছে। এতিয়া তেখেতৰ ঘৰত যাম। এতিয়া মই আছোঁ এইডোখৰ ৰাজগড়ৰ পৰা তেখেতৰ ঘৰলৈ 15 কিলোমিটাৰ দূৰত্ব হয়। বাইক লৈ আহিছে, আপোনালোকে দেখা পাইছে। দুজন আহিছে আৰু এজন বন্ধু আহিছে আমাক পিক আপ কৰিবলৈ। লগত আছে মাজিদ ভাই, আপোনালোকে দেখা পাইছে। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম আৰু। Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the house. বিদ্যুৎ বৰগোহাঁই বগা ফাৰ্ম পাই গ'লহি আৰু ফাৰ্মকেইখন আপোনালোকক দেখাই দিছোঁ। তেখেতে বুডিং কৰি ৰাখিছে, আপোনালোকে দেখা পাইছে। পোৱালি কিমান টাইমত আহিব বিদ্যুৎ? পোৱালি 3টা বজাত পাব। 3টা বজাত পোৱালি আহিব। তেখেতে কৰি আছে বাৰামতিত, নহয় জানো? বাৰামতিত পোৱালি আহিব। আপোনালোকক দেখাম বাৰু পোৱালিবিলাক আহিলত। 3000 পোৱালিৰ কাৰণে বুডিং কৰি ৰাখিছে, আপোনালোকে দেখা পাইছে। ইয়াত মেনুৱেল ডিংকাৰ লগাই ৰাখিছে আৰু লাইটবিলাক লগাই ৰাখিছে, আপোনালোকে দেখা পাইছে। এতিয়া হোল্ডাৰবিলাক লাগি আছে, কিন্তু লাইটবিলাক লগাব পোৱালি অহাৰ লগে লগে। আৰু আপোনালোকক দেখাম বাৰু বুডিংটো কেনেকৈ কৰিব লাগে 1D6টো, তাৰ ওপৰতো মই আপোনালোকক ক'ম। এতিয়া বিদ্যুতৰ মই ফাৰ্মবিলাক দেখাব লৈছোঁ। এইখন ফাৰ্ম আপোনালোকে দেখা পাইছে। এইখন দীঘলটো আছে 100 ফুট। বহলটো কিমান দিছে বিদ্যুৎ? এখন বহলটো 22। এখন বহলটো 22। বহলটো 22 আছে, আপোনালোকে গম পাইছে। আৰু ছাইডৰ হাইটটো 6.5 ফুট আছে। মাজৰ চেণ্টাৰটো এখন 13 ফুট আছে। আৰু টকৌপাতে বনোৱা ফাৰ্ম হয়, আপোনালোকে দেখা পাইছে। টকৌপাতৰ ফাৰ্ম হ'লে ৰিজাল্টটো বহুত ভাল আহে। সেইটো কাৰণতে আহে আপোনালোকক কৈ দিছোঁ। টকৌপাতৰ ফাৰ্মবিলাক বহুত ঠাণ্ডা হয়, ক'ব গ'লে গৰমকালি বেছিকৈ টেম্পাৰেচাৰ নহয়। আৰু আপোনাৰ টিঙৰ ফাৰ্মবিলাক হ'লে গৰমকালি বেছিকৈ গৰম হয়। বেছিকৈ গৰম হ'লে আপোনাৰ বাৰ্ডৰ বডি ৱেইটটো আপোনাৰ লছ কৰি দিয়ে আৰু হিট ষ্ট্ৰকতো মৰ্টেলিটি হয়। কিন্তু টকৌপাতৰ ফাৰ্মত ৰিজাল্টটো বহুত ভাল আহে, আপোনাৰ বডি গ্ৰোথটো ভাল থাকে। আৰু যোনখন নতুন ফাৰ্ম তেখেতৰ সেই নতুন ফাৰ্মখনত নিপুল লিংকাৰ ছাইট ইনষ্টলেশ্যন কৰিম, সেইখনো 100 ফুট দীঘল ফাৰ্ম। সেইখনো আপোনালোকক এতিয়া মই দেখাবৰ কাৰণে গৈ আছোঁ। আৰু সেই ফাৰ্মখন আপোনাৰ আছে ইয়াৰ বেগতে আছে। ক'ব গ'লে এইখন ফাৰ্মৰ পৰা গেপটো বেছি হোৱা নাই, প্ৰায় 20-25 ফুটমান গেপতে বনিছে। আপোনালোকক মই দেখাই দিছোঁ, আপোনালোকে দেখা পাইছে। সেইখন ফাৰ্ম এই আগলৈ আছে। সেইখন ফাৰ্ম কমপ্লিট হৈ আছে ফাৰ্মখন। তাৰ এতিয়া নিপুল লিংকাৰ ছেট মই ছাপ্লাই দি থৈছোঁ, তেখেতৰ এতিয়া ইনষ্টলেশ্যন কৰিম। আজিৰ পৰা কাম মই ষ্টাৰ্টিং কৰিয়ে দিম নিপুল লিংকাৰ ইনষ্টলেশ্যনৰ। এইবিলাক ভুচি আনি থৈছে। ভুচিৰ ৰেট ইয়াত কেনেকুৱা চলি আছে বেগ? 70কে আনিলোঁ। 70 টকা বেগ। এবেগ আপোনাৰ ভুচি দাম যোনটো ফলীয়া ধানৰ বাকলি 70 টকাকৈ লৈছে। আৰু এইখন নতুন ছেট আপোনালোকে দেখা পাইছে, সম্পূৰ্ণৰূপে টকৌপাতে বনাইছে। আৰু টকৌপাতটো ইয়াত কেনেকৈ পৰে সেইটো বাৰু মই সুধিম বাৰু। যিহেতু ইয়াত টকৌ গছ আছে, আপোনালোকে দেখা পাইছে। মই ফাৰ্মৰ বাহিৰ চাইডে দেখাই দিছোঁ। তেখেতৰ নিজৰ বাৰীতে টকৌ গছ আছে, আপোনালোকে দেখা পাইছে। সেইবিলাক আপোনালোকে দেখা পাইছে। মানে বাৰীৰ পাতো বহুত কাটি পেলাই লৈছিলা নেকি? বাৰীৰ পাত কটা হ'ল 500 মান বাৰীৰ পৰা পাত পাইছিলা। আৰু এইখনৰ দীঘলটো আছে 100 ফিট আৰু এখন বহলটো আছে 24 ফুট। আৰু এইখন ফাৰ্ম অলপ বেলেগকৈ বনাইছে, সেইখনকৈ অলপ মানে ইয়াৰ হাইটটো বেছি আছে। ছাইডতো আপোনাৰ 9 ফুট আছে আৰু মাজৰ চেণ্টাৰটো 15 ফুট আছে, আপোনালোকে দেখা পাইছে। এইখন সম্পূৰ্ণৰূপে তেখেতৰ নতুন ফাৰ্ম হয় বিদ্যুতৰ। আৰু এইখন ফাৰ্ম কেনেকৈ বনাইছে, চিলিঙিটো আপোনালোকক দেখাই দিছোঁ। বাঁহৰ চিলিঙি বনাইছে। এই চিলিঙিটো আপোনাৰ ফুটাটো ৰাখিছে 3.5 ইঞ্চি, বেছি ৰখা নাই, আপোনালোকে দেখা পাইছে। আৰু খুটা গুৰিবিলাক আপোনালোকক দেখাই দিছোঁ। খুটা গুৰিবোৰ পচি নাযাবৰ কাৰণে তেখেতে ঢালাই কৰি দিছে, আপোনালোকে দেখা পাইছে। চব চিমেণ্টৰ ঢালাই কৰি থোৱা আছে। প্ৰত্যেকটো খুটা ঢালাই কৰি দিছে। ঢালাই কৰি দিলে আপোনাৰ খুটাবিলাক পচি নাযায়, দিনটো বেছিকৈ যায়। আৰু ৱাৰিঙৰ কাম তেখেতে অলপমান কৰিছিলে, আপোনালোকে দেখা পাইছে। ৱাৰিঙৰ এটা লাইনহে কৰিছে। ৱাৰিংটো আপোনাৰ কৰিছে 10 ফুটৰ মূৰে এটা লাইট দিছে। আৰু যোনডোখৰ বুডিং এৰিয়া হ'ব, বুডিং এৰিয়াডোখৰত 5 ফুটৰ মূৰে লাইট দিব লাগিব। আৰু নিপুল লিংকাৰ ছিষ্টেমত ইয়াত 2টা লাইনহে আপোনাৰ ৱাৰিং হ'ব। ইয়াত 3টা লাইন আপোনাৰ নিপুল লিংকাৰ ছিষ্টেম বনিব। নিপুল লিংকাৰ যোনবিলাক মেটেৰিয়েল আছে, মেটেৰিয়েলছবিলাক মই আগে ছাপ্লাই দি থৈছোঁ, আপোনালোকক মই দেখাই দিছোঁ। বস্তুবিলাক ইয়াতে ষ্টক ৰাখি থোৱা আছে, আপোনালোকে দেখা পাইছে। এইবিলাক ইনষ্টলেশ্যন কাম মই লাগিম অলপ পাছৰ পৰা। চব ইয়াত পেকিং হৈ আছে মাল, আপোনালোকে দেখা পাইছে। আৰু পোৱালি আহিলত বাৰু আপোনালোকক মই দেখাম বাৰু পোৱালিটো কেনেকৈ বুডিং কৰিব আজি আপোনাৰ 1D6টো। ফাৰ্মখনত ইউজ হোৱা বাঁহটো তেখেতৰ নিজৰ বাৰীৰ বাঁহে হয়, বাঁহটো কিনিবলগীয়া হোৱা নাই। আপোনালোকে দেখা পাইছে এইবিলাক ভুলুকা বাঁহ, জাতি বাঁহ তেখেতৰ নিজৰে আছে। আৰু খুটা গুৰিবিলাকত ঢালাই দিবৰ কাৰণে তেখেতে ফৰ্মাৰ হিচাপত ইউজ কৰিছিলে। বাঁহটো গোলাইটো আছে কমেও 2 ফুটমান হ'ব, আপোনালোকক দেখাই দিছোঁ। আপোনালোকে দেখা পাইছে কিমান ডাঙৰ ডাঙৰ শকত বাঁহ এইবিলাক। এইটো ইয়াত পোৱা যায় ক'ব গ'লে। এইটো নাহাৰকটীয়া ছাইডত আপোনাৰ বৰহাট এইটো ছাইডত আছে এইবিলাক বাঁহ আপোনাৰ ডাঙৰ ডাঙৰ ছাইজৰ। আৰু টকৌ গছবিলাক আপোনালোকক দেখাই দিছোঁ। এইবিলাকে টকৌ তেখেতৰ বাৰীত আছে, দেখা পাইছে। এইবিলাক আপোনাৰ পাত ইয়াতে হয় টকৌ।
ইয়াত কিন্তু কাঁইট থাকে যথেষ্ট আপোনালোকে দেখা পাইছে এই কাঁইটবিলাক আপোনাৰ যদি সোমাবলৈ হয় হাতত আপোনাৰ যথেষ্ট বিষ হ'ব আপোনাৰ কাঁইট আছে দেখা পাইছে পাতবিলাক এইবিলাক হয় টকৌপাত কাটিবলগীয়া হয় এখন টকৌপাত ক'ব গ'লে ইয়াত কষ্টিং আহে আপোনাৰ 5.5 টকা আৰু ক'ব গ'লে ইয়াৰ পৰা যদি আমাৰ গোলাঘাট ছাইডত নিবলগীয়া হয় বেলেগলৈ নিবলগীয়া তেতিয়া কষ্টিংটো বাঢ়ি যায় আপোনাৰ এখন আপোনাৰ টকৌপাত ক'ব গ'লে 8 টকা 9 টকা 10 টকালৈকে পৰি যায়গৈ এখন টকৌপাতৰ আপোনাৰ প্ৰাইচটো ক'ব গ'লে ফাৰ্মখনৰ বাহিৰ ছাইডটো দেখাই দিছোঁ আপোনালোকে দেখা পাইছে ইয়াত সম্পূৰ্ণৰূপে টকৌপাতে গোটেই বনাইছে ফাৰ্মখন আপোনালোকে দেখা পাইছে ছাইডত ছাইড পেণ্ডেল লগাইছে এইটো হ'ল ছাইড পেণ্ডেলটো এইটো কাৰণে দিবলগীয়া আছে তেখেতৰ ফাৰ্মবোৰ হ'ল উত্তৰা দক্ষিণা পূবা পশ্চিমা নহয় পূবা পশ্চিমা হ'লে ছাইড পেণ্ডেলৰ প্ৰয়োজন নাই কিন্তু উত্তৰা দক্ষিণা হ'লে ছাইড পেণ্ডেলৰ প্ৰয়োজন হয় এইটো কাৰণতে হয় ভিতৰলৈ ৰ'দটো সোমাই যায় ৰ'দটো সোমাই গ'লে গৰমকালি পোৱালিবিলাক আপোনাৰ এটা ছাইড হৈ যাব এটা ছাইড হৈ গ'লে হিট ষ্টকৰ প্ৰব্লেম আহিব আৰু এটা ছাইডে দানা পানী খাব এটা ছাইডে দানা পানী নাখাবই প্ৰব্লেমটো আহি যায় সেইটো কাৰণে তেতিয়া ছাইড পেণ্ডেলৰ প্ৰয়োজন হৈছে কিন্তু পূবা পশ্চিমা হোৱাহেঁতেন ছাইড পেণ্ডেলৰ প্ৰয়োজন নাই আপোনালোকে দেখা পাইছে ইয়াত ছাইড পেণ্ডেল কৰিছে আৰু ছাইড পেণ্ডেলটো তেখেতে সম্পূৰ্ণৰূপে টকৌপাতে কৰিছে আপোনালোকে দেখা পাইছে টকৌপাতৰ হ'লে মানে ঠাণ্ডা হয় হোৱাইট ৱাছটো আপোনাৰ শুকান চূণ দি পেলাই আপোনাৰ সাৰি দিছে ওপৰত আৰু ফুটপাথটো আপোনালোকে দেখা পাইছে পটাছ দি দিছে পটাছৰ পানীত ভৰিটো জুবিয়াই পেলাই ভিতৰত সোমাব লাগে তেতিয়া বেক্টেৰিয়া ভাইৰেল যদি আপোনাৰ ভৰিৰ তলত যদি লাগি আহে ইয়াত ক্লিন হৈ যাব সেইটো কাৰণে ফুটপাথটোত আপোনাৰ ভৰিখন জুবিয়াই পেলাই ভিতৰত সোমাব লাগে ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিব লাগে আৰু এইফালে এতিয়া যুঁজা চলিয়ে আছে আপোনালোকে দেখা পাইছে টাৰ্বো ফিডাৰ লগাব আৰু 6টোক প্ৰথম দিনাখনৰ পৰাই টাৰ্বো ফিডাৰ লগাব লাগে টাৰ্বো ফিডাৰত ফিডিংটো বহুত ধুনীয়া কৰে আৰু টে ফিডাৰ বুলি কয় টে ফিডাৰটো লগাব পাৰি আপোনালোকে নহ'লে ট্ৰাই ফিডাৰো লগাব পাৰে আপোনাৰ প্লাষ্টিকৰ টে কিনিব পাৰে তাতো আপোনালোকে ফিডিং কৰাব পাৰে আৰু যোনবোৰ উইক 6 আহে উইক 6বিলাক আপোনাৰ ষ্ট্ৰং হ'বৰ কাৰণে প্ৰথম অৱস্থাত দানাটো খাবৰ কাৰণে পোৱালিটোক পেপাৰত দিব লাগিব সেইটো বাৰু আপোনালোকক দেখাম বাৰু ভিডিঅ'টোত মই আপোনালোকক কেনেকৈ ফিডিংটো কৰোৱা হ'ব আৰু ইয়াৰ পেপাৰ পাৰি ৰাখিছে আপোনালোকে দেখা পাইছে বিদ্যুৎ বৰগোহাঁই ভাগৰ ফাৰ্মত এতিয়া পোৱালি আহি গ'ল আপোনালোকে দেখা পাইছে পোৱালি অহা গাড়ীখন সম্পূৰ্ণৰূপে পেক থাকে আপোনালোকক দেখাই দিছোঁ যাতে পোৱালিটো আনোতে গাত বতাহটো নালাগে ডাইৰেক্ট বতাহটো যদি পোৱালিটো গাত লাগি যায় তেতিয়া আপোনাৰ পোৱালিটোত এটা প্ৰব্লেম আহি যাব সেইটো হ'ল নিমনিয়া প্ৰব্লেম আহি যায় বুডিং অৱস্থাত আপোনাৰ চিককৈ চাউণ্ড কৰিব এই প্ৰব্লেমটো আহি যায় আপোনালোকে দেখা পাইছে ভেণ্টিলেশ্যনটো কেনেকৈ পেলাই বনাই আনিছে আপোনালোকক মই দেখাই দিছোঁ পোৱালিটো প্লাষ্টিকৰ আপোনাৰ কেজত আহে আপোনালোকক দেখাই দিছোঁ আপোনালোকে দেখা পাইছে এইটো আপোনাৰ কেজৰ ভিতৰতে আহে পোৱালিটো এইটো ৰজো আহিছে পোৱালিটো 12 আৰু আপোনালোকক মই এতিয়া দেখাম এটা কেজত যিটো পোৱালি আছে সেইটো কাউণ্টিং হ'ব প্ৰত্যেকটো পোৱালি আপোনাৰ কাউণ্টিং হ'ব 68টাকৈ আহিছে এটা আপোনাৰ কেজত পোৱালি আপোনালোকে দেখা পাইছে ৰজো হয় পোৱালিটো আৰু এটা কথা সদায় আপোনালোকে লক্ষ্য কৰিব আজি আপোনালোকক কৈ দিছোঁ সদায় ফাৰ্মত পোৱালিটো ভৰোৱাৰ আগত বুডিঙত দিয়াৰ আগত আপোনালোকে কাউণ্টিং কৰি ল'ব ফাৰ্মাৰেও কাউণ্টিং কৰি ল'ব কোম্পানীয়েও কাউণ্টিং কৰিব কাউণ্টিংটো সদায় ডাবল কৰিব পিছত শ্বৰ্টেজ ওলাই গ'লে প্ৰব্লেম নাহে হয় না বাৰু প্ৰথমতে কাউণ্টিংটো কৰি ল'ব লাগে পিছত যদি বাৰ্থটো লিফ্টিং টাইমত আপোনাৰ শ্বৰ্টেজ ওলায় তেতিয়া কোম্পানীয়ে কনচিডাৰ নকৰে সেইকাৰণে সদায় পোৱালিটো কাউণ্টিং কৰি লওঁতে কোম্পানীয়েও কাউণ্টিং কৰি দিব আৰু ফাৰ্মাৰসকলেও কাউণ্টিং কৰি লৈ পেলাই বুডিঙত ৰাখিব পোৱালিটো তেতিয়া প্ৰব্লেম নাহে এই কথাটো আপোনালোকে লক্ষ্য ৰাখিব এতিয়া পোৱালি যোনবিলাক কেছবিলাক আপোনালোকে দেখা পাইছে ভিতৰত নি পেলাই ৰাখিছেগৈ প্ৰথম অৱস্থাত পোৱালিটোক দিব লাগিব আপোনাৰ ইলেক্ট্ৰলাইট আৰু চেনি পানী দিব লাগিব পানীটো আপোনাৰ কুহুমীয়া গৰম পানী দিব লাগিব চেনিটো এইটো কাৰণতে দিয়া হয় সিহঁতি মিঠা পালেহে বস্তুটো খাব আপোনাৰ সৰু ল'ৰা ছোৱালীৰ নিচিনা আপোনাৰ মিঠা পালেহে পানীটো আপোনাৰ খাব যদি সিহঁতি আপোনাৰ মিঠা নাপায় তেতিয়া পানীটো আপোনাৰ কম খাব যদি মিঠা পায় তেতিয়া পানী কনজাম্পশ্যনটো বেছি হ'ব আপোনাৰ সৰুৰ পৰা যিকেইটা শিকাব সিহঁতি সেইকেইটা শিকিব আপোনাৰ চেনি পানীটো ইউজ কৰিলে আপোনাৰ পানীটো বেছিকৈ খায় নহ'লে আপোনালোকে গুড় পানী ইউজ কৰিব পাৰে গৰম ছিজনত আপোনাৰ গুড় পানীটো দিব পাৰে পোৱালি দেখা পাইছে এয়া অলপ পিছত বুডিঙত মেলাৰ পিছত যেতিয়া পানীটো ইনটেক কৰিব পোৱালিকেইটা ষ্ট্ৰং হৈ যাব এতিয়া পোৱালিবিলাক মানে গাড়ীত আহিছে যিহেতু গুৱাহাটীৰ পৰা আহি আছে গুৱাহাটীৰ পৰা আহি থাকোঁতে অলপ মানে সিহঁতৰ ভাগৰুৱা নিচিনা হৈ যায় আপোনালোকে গম পাইছেই আপোনালোকে দেখা পাইছে পোৱালি চব কেছবিলাক ভিতৰলৈ অনা হৈছে ইয়াত 44টা আপোনাৰ কেছ আছে এটা কেছত আপোনাৰ 68টাকৈ 6 আছে এতিয়া কাউণ্টিং হ'ব কাউণ্টিং হোৱাৰ পিছতে বুডিঙত মেলিব বুডিং আপোনালোকে দেখা পাইছে কৰি থৈছে আপোনালোকে বুডিংটো কেনেকৈ কৰিছে সেইটো বাৰু আপোনালোকে দেখাই দিছোঁ ওপৰত চিলিং মাৰি থৈছে আপোনালোকে দেখা পাইছে ছাইডতো আপোনাৰ পাল মাৰিছে ডাবুল পাল ক্ল'জ কৰিছে টেম্পাৰেচাৰটো বনাবৰ কাৰণত 6টোক আপোনাৰ টেম্পাৰেচাৰ লাগিব বুডিং টেম্পাৰেচাৰ আপোনাৰ 32 পৰা 34 লাগে প্ৰথম দিনাখন টেম্পাৰেচাৰ তাৰপিছত টেম্পাৰেচাৰটো অলপ অলপকৈ ডাউন কৰি আহিব লাগে এতিয়া আপোনালোকে দেখা পাইছে ইয়াৰ এতিয়া ডিংগাবিলাকত কুহুমীয়া গৰম পানী দিব চেনি পানী সৈতে ইলেক্ট্ৰলাইটে সৈতে পোৱালিবিলাকক খাবৰ কাৰণে তেতিয়া পোৱালিবিলাক আপোনাৰ ষ্ট্ৰং হৈ যাব যেতিয়া পানীটো খাব ইলেক্ট্ৰলাইটৰ আপোনালোকে দেখা পাইছে কাউণ্টিং হৈ আছে আৰু পোৱালিটো সদায় নমাওঁতে বুডিঙত জোৰতকৈ দলি মাৰি দিব নালাগে ডুব পাই যায় তলৰ যোনটো এটা নাড়ীটো থাকে নাড়ীটো কেঁচা হৈ থাকে জোৰতকৈ পেলাব নালাগে লাহেকৈ বুডিঙত ৰাখিব লাগে সেইটো কথা সদায় লক্ষ্য কৰিব লাগে
নহ'লে আপোনাৰ পিছত কি হ'ব, লেং বাৰ্ডটো বেছিকৈ ওলাব যদি পোৱালিটো য'তকৈ আপোনালোকে বুডিঙত পেলাই দিব। ইফালে পোৱালিটো উলিয়াই আছে, আপোনালোকক বাৰু মই দেখাম বাৰু গৈ পেলাই। দেখা পাইছে পোৱালিটো এইগতে আৰামত উলিয়াব লাগে, তেতিয়া পোৱালিটোৱে ডুব নাপায়। পিছত আপোনাৰ কি হয়, জোৰতকৈ যদি ওপৰৰ পৰা আপোনালোকে পেলাই দিয়ে ডুব পালত, পিছত লেং বাৰ্ডৰ সংখ্যাটো বাঢ়ি যায়, এই প্ৰব্লেমটো আহে। কুহুমীয়া গৰম পানী লৈ অনা হৈছে। কুহুমীয়া গৰম পানীৰ লগত কি মিক্স আছে আপোনালোক কৈছোঁ, ইলেক্ট্ৰলাইট আৰু চেনি মিক্স আছে। আৰু এই পানীটো কুহুমীয়া গৰম পানী এইটো কাৰণে দিব লাগে, পোৱালিটোৱে ঠাণ্ডা পানী পালে পানীটো আপোনাৰ ইনটেক নকৰিব। যদি পানীটো আপোনাৰ কুহুমীয়া পায় তেতিয়া পানীটো ইনটেক কৰিব। এতিয়া পানীটো ইনটেক কৰিব, আপোনালোকক মই দেখাই দিছোঁ। সদায় কেটলি এটা লৈ পেলাই দি দিব লাগে। আৰু পোৱালিৰ মাজত সোমাওঁতে সদায় সাৱধান, পোৱালিটো আপোনাৰ দৌৰি আহি আপোনাৰ ভৰিৰ তলত সোমাই দিয়েহি, সেইকাৰণে প্ৰত্যেকটো খোজ দিওঁতে সাৱধান। বুডিঙত আপোনালোকে দেখা পাইছে পানী দি আছে, পোৱালি এতিয়া পানী ইনটেক কৰিব, আপোনালোকক মই দেখাই দিছোঁ। এইটো ক'ব গ'লে মিনুৱেল ড্ৰিংকাৰ আপোনাৰ 6 লিটাৰ ড্ৰিংকাৰ হয়। ক'ব গ'লে 6 ড্ৰিংকাৰ তেখেতৰ নাই, এইটো ড্ৰিংকাৰতে চলাই দিয়ে, আপোনালোকে দেখা পাইছে। কিন্তু এই ড্ৰিংকাৰটোৰ এটা প্ৰব্লেম আহে, পোৱালিটো ইয়াত উঠি দিলত নাইটো যদি ভিজি যায়, পোৱালিটো আপোনাৰ পিছত আপোনাৰ প্ৰব্লেম আহে, ইনফেকশ্যন প্ৰব্লেম আহে বা পোৱালি মৰ্টেলিটি হয়। ক'ব গ'লে ইয়াত আপোনাৰ অলপকৈ গোটা গোটা যদি শিলগুটি দি দিয়ে তেতিয়া প্ৰব্লেমটো নাহে। এতিয়া পোৱালিবোৰ উঠি দিছে, আপোনালোকে দেখা পাইছে। এইটো আপোনাৰ 6 লিটাৰ ড্ৰিংকাৰ কাৰণে ডাঙৰ হৈছে। ক'ব গ'লে এতিয়া 3 লিটাৰ ড্ৰিংকাৰ লাগে 6 ড্ৰিংকাৰটো ক'ব গ'লে। আপোনালোকে এতিয়া দেখা পাব পানীটো এতিয়া ইনটেক কৰিব প্ৰথমতে। এতিয়া গৰম ছিজন আহিলে যিহেতু অলপ এতিয়া টেম্পাৰেচাৰটো বনি আছে, বনি থকাৰ কাৰণে এতিয়া লাইটটো এতিয়া লগোৱা হোৱা নাই, ৰাতিলৈ লাইটটো লগাব। পোৱালীয়ে পানী ইনটেক কৰিলে আপোনালোকে দেখা পাইছে। এটাই যেতিয়া ফুটি পেলাই খাবলৈ লাগি যাব, আপোনালোকে দেখা পাইছে পানী খাই আছে। প্ৰথমটো সেইটো পানী খাইছে ক'ব গ'লে, ডিঙৰ পৰা ফুটি পেলাই ওলোৱাৰ পিছত প্ৰথমটো আপোনাৰ পানী বুন পেটৰ ভিতৰত গৈছে পোৱালিটো, আপোনালোকে দেখা পাইছে। তো অলপকৈ খালেই দেখা পাইছে। ইটোক দেখি ইটোৱে আপোনাক খাবলৈ ধৰিব, তাৰপৰা শিকি যাব চবে, শিকাবলৈ প্ৰয়োজন নাই। ইটোক দেখি ইটোৱে খাব, ইটোক দেখি ইটোৱে খাব, পানী খাবলৈ শিকি যাব। আপোনালোকে দেখা পাইছে এতিয়া পানীটো ইনটেক কৰি আছে। ৰাতি পক্ষলৈ অলপ দেখাম আপোনালোকক, ৰাতি পক্ষৰ যিটো আপোনাৰ ইয়াৰ বুডিং হ'ব। এতিয়া দিনৰ পক্ষত আপোনালোকে দেখা পাইছে। এতিয়া দিনৰ মই ভিজুৱেলটো আপোনাৰ দেখাইছোঁ আপোনালোকক। ৰাতি মই আপোনালোকক দেখাম টেম্পাৰেচাৰটো কেনেকুৱাকৈ বনাবলগীয়া হয় বুডিঙত। পোৱালিটো আপোনাৰ ভালদৰে গোটেই বুডিংটোত আপোনাৰ মেলি থাকিব হ'লে লাইটৰ পৰিমাণ কিমান দিবলগীয়া হ'ব, এইটো বাৰু আপোনালোকক মই লাষ্টত আপোনাৰ দেখাম, এইটো ভিডিঅ'তে দেখাম একেবাৰে শেষলৈ। এতিয়া ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰি লৈছোঁ। আপোনাৰ কামত লাগিবৰ কাৰণে এতিয়া আহিলে ফাৰ্মত মই লৈ আনিছোঁ। বস্তা পাৰি দিয়া, বস্তা পাৰিলে বোলে মেটেৰিয়েলছবিলাক ইয়াতে উলিয়াই ল'ম। মাটিত মেটেৰিয়েলছবিলাক ৰাখিলে আপোনাৰ লেতেৰা লাগি যাব। বস্তা চব পাৰি লৈছোঁ, আপোনালোকে দেখা পাইছে। দেনা বস্তা ফালি পেলাই ইয়াতে পাৰি ল'ম, ইয়াতে মেটেৰিয়েলছবিলাক উলিয়াই লৈ ফিটিং কৰিম। আৰু পানী টেংকি কিমান লগাম আপোনালোকক কৈ দিছোঁ। 300 লিটাৰ দুটা দিম আৰু 200 লিটাৰ এটা। 200 লিটাৰটো মেডিচিন চলাব। আৰু পানী টেংকি চাংখন কিমান আছে আপোনালোকক কৈছোঁ, 15 ফুট দীঘল আছে পানী টেংকি চাংখন। আৰু বহলটো আছে এখন 6 ফুট, আৰু এখন হাইটটো দিয়া হৈছে 8 ফুট হাইট আছে। তেখেতৰ ফাৰ্মখনৰ ছাইডৰ আপোনাৰ হাইটটো আছে 9 ফুট, তাতকৈ এফুট ডাউন ৰখা হৈছে। 8 ফুট হাইট আছে চাংখন, আপোনালোকক কৈ দিছোঁ। পানী টেংকি চাংখন আপোনাৰ হাইটটো বেছিকৈ হ'লে ভাল হয়, তেতিয়া পাইপলাইনটোত আপোনাৰ ফ'ৰ্চ হয়। ফ'ৰ্চটো বেছিকৈ হ'লে আপোনাৰ পাইপলাইনটো ভালদৰে ক্লিন হয়, যেতিয়া ফ্লাছ মৰা যায় নিপুল ডিংকাৰ পাইপলাইনটো। নিপুল ছেটৰ এতিয়া ইনষ্টলেশ্যনৰ কাম এতিয়া লাগি আছোঁ, আপোনালোকে দেখা পাইছে। মাজিদ ভাই এতিয়া এই নিপুলৰ কামত লাগি আছে। নিপুল ডিংকাৰ ছেটটো এইটো সম্পূৰ্ণ কৰোঁতে 3 দিন সময় লাগিব, যিহেতু ৰাতি আমি 12টা বজালৈকে কাম কৰিম। ৰাতিপুৱাৰ পৰা ক'ব গ'লে আপোনালোকে দেখা পাইছে এইবিলাক কামবিলাক লগাই আছোঁ। এইখন ফাৰ্ম সম্পূৰ্ণ কৰোঁতে 3 দিন লাগি যাব আপোনাৰ। ৰাতিপক্ষৰ বুডিংটো পৰিৱেশ আপোনালোকক দেখাব লৈছোঁ। আপোনালোকে দেখা পাইছে এটা বুডিঙত আপোনাৰ 1000কৈ চিক্স আছে, আপোনাৰ 3টা বুডিঙত আপোনাৰ 3000 চিক্স আছে। আৰু টাৰ্বো ফিডাৰ আৰু মিনুৱেল ডিংকাৰ লগাই থোৱা আছে, আপোনালোকে দেখা পাইছে। আৰু টাৰ্বো ফিডাৰটো 0 ডেজৰ পৰা ইউজ কৰিব পাৰি, কিন্তু ষ্টেণ্ডটো ইয়াত ইউজ কৰিব নালাগে, পেপাৰৰ ওপৰতে দি দিব লাগে। আৰু পেপাৰ ফিডিঙো কৰা হৈছে। আৰু পেপাৰ ফিডিং এইটো কাৰণতে কৰিব লাগিব, যিবিলাক আপোনাৰ উইক ষ্টিচ থাকে টাৰ্বো ফিডাৰত আপোনাৰ দানা খাব নোৱাৰে, সেই পোৱালিবিলাকে আপোনাৰ দানাটো আপোনাৰ পেপাৰ ফিডিং কৰি লওক। দানাটো খাই পেলাই সেই পোৱালিবিলাক ষ্ট্ৰং হৈ যাব। এইবিলাক পেপাৰ ফিডিং কৰি আছে, আপোনালোকে দেখা পাইছে।
আৰু মেনুৱেল ডিংকাতে পানী দি আছে, পানী খাই আছে আপোনালোকে দেখা পাইছে। আৰু 4 স্কোৱাৰটোত আপোনাৰ বৰ্ডিংটোত আপোনালোকে দেখা পাইছে কাগজ দি দিয়া আছে যাতে ঠাণ্ডা হাৱাটো ভিতৰলৈ সোমাই নাহে। আৰু ডাবুল পাল মৰা আছে, এইটো আপোনাৰ বস্তা পাল মাৰিছে। ইয়াৰ বাহিৰতো এটা পাল আছে, আপোনালোকক দেখাই দিছোঁ, বাহিৰৰ ঠাণ্ডাটো সোমাই আহিব নোৱাৰা কাৰণত। আৰু ওপৰফালে আপোনাৰ দেখা পাইছে চিলিং মৰা আছে, বস্তাৰ চিলিং মৰা আছে এইটো। আৰু 200 পাৱাৰ বাল্ব এটা বৰ্ডিঙত আপোনাৰ 9টাকৈ দিয়া হৈছে, 3টা বৰ্ডিঙত আপোনাৰ 27টা 200 পাৱাৰ বাল্ব দিয়া হৈছে টেম্পাৰেচাৰটো বনাবৰ কাৰণত। আৰু ৰাতি বেছিকৈ যেতিয়া ঠাণ্ডা আহিব তেতিয়া আপোনাৰ গেছ বৰ্ডাৰ দিব পিছনিশা। এতিয়া আগনিশা কোনো প্ৰয়োজন নাই, এতিয়া আপোনাৰ 200 পাৱাৰ বাল্বতে টেম্পাৰেচাৰ ভালদৰে বনি আছে। আৰু পিছনিশালে গেছ বৰ্ডাৰ লগাই দিব টেম্পাৰেচাৰটো বনাবৰ কাৰণে বৰ্ডিংটোত। প্ৰথম দিনাখন আপোনাৰ 6টো আপোনাৰ বৰ্ডিং টেম্পাৰেচাৰ লাগে, আপোনাৰ 32 লাগে, 32 পৰা 34 লাগে, বা 30 ডিগ্ৰী তলত আহিব নালাগে। 30 ডিগ্ৰী তলত যদি টেম্পাৰেচাৰ আহি যায় পোৱালিটো বেছিকৈ থোপ ল'ব, দানা পানী ইনটেক নকৰিব। আৰু যিটো আপোনাৰ বডি গুড পাব লাগে 7 ডেজৰ ভিতৰত, সেই বডি গুডটো পোৱা নাযাব। আৰু পোৱালিটো আপোনাৰ ঠাণ্ডা পাবলৈ এটা প্ৰব্লেম আহি যাব, নিমনিয়া ফৰ্ম হৈ যাব। সেই প্ৰব্লেমটো নাহিবৰ কাৰণে আপোনালোকে ভালদৰে টেম্পাৰেচাৰ মেনেজমেণ্ট কৰিব লাগিব, তেতিয়া এই প্ৰব্লেমটো নাহে। ঠাণ্ডা পালে পোৱালিটো আপোনাৰ ইকলাই নিমনিয়া ফৰ্ম এই প্ৰব্লেমবিলাক আহি যাব। আৰু প্ৰথম দিনাখন এতিয়া পোৱালিটোক আপোনালোকে গম পাইছে চেনি পানী আৰু ইলেক্ট্ৰলাইট মিক্স কৰি পেলাই দিছে প্ৰথমটো পানী। আৰু ইয়াৰ ছেকেণ্ড ৱাটাৰটো এতিয়া ক'ব গ'লে ৰাতি এতিয়া ভিটামিন চলিব, ভিটামিন আপোনালোকে চলাব পাৰে, ভিমাৰেল চলাব পাৰে, ভিটাকন চলাব পাৰে, ভিটামিন AD3 এইটো চলাব পাৰে, পোৱালিক খোৱা যোনবিলাক আপোনাৰ ভিটামিন আছে। আৰু আপোনালোকে মাল্টিষ্টাৰ লগাব পাৰে লগাওঁ বুলিলে। আৰু এণ্টিবায়'টিক লগাবলগীয়া হয়, টেট্ৰাচাইক্লিন লগাব পাৰে, নিউৰডক্স লগাব পাৰে, এণ্ড্ৰডক আছে। তাৰপিছত আৰু এটা আপোনাৰ আছে লিগজেন, সেইটো আপোনালোকে ইউজ কৰিব পাৰে এণ্টিবায়'টিক কৰোঁ বুলিলে। এতিয়া পোৱালিবিলাকে ভালদৰে ফিটিং কৰি আছে, আপোনালোকে দেখা পাইছে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, নতুনকৈ যদি মোৰ চেনেলটো আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আগলৈ আৰু নতুন নতুন আপোনালোকে ভিডিঅ' পাই থাকিব। এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ, বাই বাই, থেংক ইউ ফৰ ৱাচিং।